আজি বছৰৰ শেষৰ দুদিন পুৰণিক বিদায় দি নতুনক আদৰিবলৈ সাজু হৈছে সকলো। 31 ডিচেম্বৰৰ নিশা মাছে মঙহে এসাঁজ তৃপ্তিৰে খাই সকলোৱে আনন্দ ফূৰ্তিত মতলীয়া হ'ব। সমান্তৰালকৈ গুৱাহাটীৰ বজাৰত উভৈনদী হৈ পৰিছে বিভিন্ন মাছ, হাঁহ, কুকুৰা, পাৰ, ছাগলী, গাহৰিৰ মাংস। প্ৰথমতে দেখুৱাইছো মহানগৰীৰ উজান বজাৰ, বামুণী মৈদাম আৰু কলংপাৰৰ বজাৰৰ কিছু সামগ্ৰিক পৰিৱেশ। উজান বজাৰত এইবাৰ ৰৌ, ভকুৱা, চিতল মাছৰ দাম কিমান, নাইবা হাঁহ, লোকেল কুকুৰাৰ দাম কিমান? উজান বজাৰত হাঁহৰ যোৰা 1300 টকা, লোকেল কুকুৰাৰ কেজি 500 টকা। যোৰা হিচাপত 1300 টকা আৰু লোকেল মুৰ্গী পাতিহাঁহ লোকেল মুৰ্গী 500 টকা কেজি পাৰ কেজি আৰু কেজি হিচাপত একদম দিয়া হিচাপত 1500 টকা এটা। ঠিক তেনেকৈ আৰি মাছ প্ৰতি কেজি 1200 টকা, বৰালি মাছ 600 টকা, ৰৌ মাছ 500 টকা আৰু চিতল প্ৰতি কেজি 750 টকা। আৰি 1200, বৰালি 600, চিতল 750, ভকুৱা 5 কেজি 6 কেজি সাইজ। আমার এটা রৌ আছে, ভকুৱা আছে, বৰালি আৰি চিতল রৌ 500। এইবাৰ আহোঁ বামুণী মৈদামৰ বজাৰলৈ। বামুণী মৈদামৰ বজাৰত ডাঙৰ চিতল মাছৰ কেজি 1000 টকা, সৰু চিতল মাছৰ কেজি 750 টকা, ভকুৱা 400 টকা, আৰি মাছৰ কেজি 800 টকা। ঠিক তেনেকৈ বামুণী মৈদামত এটা হাঁহৰ দাম 750 টকা, লোকেল কুকুৰাৰ কেজি 500ৰ পৰা 550 টকা, পাৰৰ যোৰা 400 টকা। হাঁহ আপনার 750 টাকা এটা, পারা 400 টাকা জোড়া, লোকেল 550, 500 এনেকা আৰু। চিতল 750, ভকুৱা 400, আৰি 800 টাকা কিলো, ভকুৱা 400, সৰু গিলা ৰৌ গিলা 250 টাকা কিলো, সৰু এইটো 750 টাকা কিলো, ডাঙৰ দামটো বেছি হয়। এইবাৰ আমি জনাব বিচাৰিছো কলংপাৰৰ বজাৰত মাছ মাংসৰ দাম কেনেকুৱা। কলংপাৰত হাঁহ মাংসৰ কেজি 700 টকা, লোকেল কুকুৰাৰ দাম 500ৰ পৰা 550 টকা। ঠিক তেনেকৈ আৰি প্ৰতি কেজি 1200 টকা, ৰৌ মাছৰ কেজি 400 টকা, ডাঙৰ চিতল মাছৰ কেজি 1200 টকা আৰু সৰু চিতল মাছৰ কেজি 750 টকা। হাঁহৰ দাম বৰ্তমান 700 টাকা কেজি চলি আছে, কাটা 700, আপোনাৰ গোটা ললেও 700 টকা, ব্ৰইলাৰ 280 কেজি, গোটা 180 আৰু লোকেল আপোনাৰ 550, 500। আরি হল 1200 টাকা কেজি, ভেটকি হল 1200 টাকা কেজি, রৌ হল 400 টাকা কেজি, তারপরে আপনার চিতল হল 1200 টাকা কেজি, আর বেকেট হল 600 টাকা কেজি, ইলিশ হল 2000 টাকা কেজি, হইল হল 800 টাকা কেজি, ডাঙার টু ডাঙার দাম, সরু টু সরুর দাম। এইদৰে বছৰৰ শেষৰ দিনত মহানগৰীৰ বিভিন্ন বজাৰত মাছ মাংসৰ দাম পৰিলক্ষিত হৈছে। আজি নিশা সকলোৱে তৃপ্তিৰে এসাঁজ খাই নতুন বছৰক আদৰিবলৈ সাজু হৈছে সকলো।